नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मस्जिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ উচ্চতম ন্যায়ালয়ৰ ধমকত অব্যাহত ষ্টেট বেংক অফ ইণ্ডিয়াই ইলেক্ট্ৰেল বণ্ডৰ সকলো তথ্য দাখিল কৰিবলৈ বাধ্য হ'ল। ষ্টেট বেংকে ইলেক্ট্ৰেল বণ্ডৰ সমস্ত তথ্য দাখিল কৰিলে নিৰ্বাচন আয়োগৰ হাতত। ইলেক্ট্ৰেল বণ্ডক লৈ ডাঙৰ খবৰ। ষ্টেট বেংকে ইলেক্ট্ৰেল বণ্ডৰ সমস্ত তথ্য দাখিল কৰিলে নিৰ্বাচন আয়োগৰ হাতত। বণ্ডৰ ক্ৰমিক নম্বৰ জমা দিলে নিৰ্বাচন আয়োগক। সৰ্বোচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিছিল ষ্টেট বেংকক। উল্লেখযোগ্য যে পূৰ্বতে বণ্ড ক্ৰয় কৰা ডাটাৰ বিপৰীতে ক্ৰমিক নম্বৰৰ তথ্য দিয়া নাছিল ষ্টেট বেংকে। ফলশ্ৰুতিত গোপন হৈ আছিল কোনে কোনটো দলক কিমান টকাৰ বৰঙণি আগবঢ়াইছিল সেই তথ্য গোপন হৈ আছিল। আৰু পূৰ্বতে ষ্টেট বেংকে দুখনকৈ তালিকা দিছিল নিৰ্বাচন আয়োগক। আৰু এই তথ্য সম্পূৰ্ণ নহয় বুলি উচ্চতম ন্যায়ালয়ে কঠোৰ সমালোচনা কৰিছিল ষ্টেট বেংকক। আৰু উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পিছতেই সম্পূৰ্ণ তথ্য দাখিল কৰে ষ্টেট বেংকে। পৰৱৰ্তী খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ। ইডিয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ। ইডিয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। দীৰ্ঘ সময় সোধাপোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে ইডিয়ে। উল্লেখযোগ্য যে কালি সন্ধিয়া 7 বজাৰ পৰা ইডিয়ে চলাইছিল জেৰা আৰু কেইবা ঘণ্টাজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা শোণিতপুৰ জিলাৰ SP সুশান্ত বিশ্ব শৰ্মাক বদলি। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক। ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ হোৱাৰ বাবেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বদলি কৰা হৈছে। এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। ৰোহিংগীয়াসকলে দাবী কৰিব নোৱাৰে ভাৰতৰ মৌলিক অধিকাৰ। ৰোহিংগীয়াসকলৰ বাবে নহয় ভাৰতৰ মৌলিক অধিকাৰ। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। ৰোহিংগীয়া শৰণাৰ্থীসকলৰ ওপৰত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে এখন শপতনামা দাখিল কৰিছে, য'ত কেন্দ্ৰীয় চৰকাৰে কৈছে যে বিদেশীসকলক ভাৰতত শৰণাৰ্থী হিচাপে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰি। কেন্দ্ৰীয় চৰকাৰে কয় যে বিশ্বৰ সৰ্বাধিক জনসংখ্যা আৰু সীমিত সম্পদ থকা এখন উন্নয়নশীল দেশ হিচাপে ভাৰতে নিজৰ দেশৰ নাগৰিকক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজনীয়। আইনী পৰিকাঠামোৰ বাহিৰত শৰণাৰ্থীৰ স্থিতিৰ কোনো স্বীকৃতি থাকিব নোৱাৰে আৰু শৰণাৰ্থীৰ মৰ্যাদাৰ ঘোষণা ন্যায়িক আদেশৰ জৰিয়তে হ'ব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰে কয় যে অধিকাংশ বিদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে আৰু সংবিধান অনুসৰি মৌলিক অধিকাৰ কেৱল দেশৰ নাগৰিকেহে লাভ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে লগতে কয় যে অবৈধ শৰণাৰ্থী হোৱা বাবে ৰোহিংগীয়াসকলে সংবিধানৰ 3 নং অনুচ্ছেদ অনুসৰি সুৰক্ষাৰ দাবী কৰিব নোৱাৰে, কিয়নো এই অনুচ্ছেদত কেৱল দেশৰ নাগৰিকক সুৰক্ষা দিয়া কথাহে উল্লেখ আছে। এজন বিদেশীৰ কেৱল অনুচ্ছেদ 21ৰ অধীনত জীৱন আৰু স্বাধীনতাৰ অধিকাৰ আছে। ভাৰতত বাস বা বসতি স্থাপনৰ মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰে তেওঁলোকে। এই অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ। এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ আজিৰে পৰা আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL। আৰু IPLক লৈ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ আহিছে ভাল খবৰ। এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ 2খন মেচ। ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। এই দলটোৱে 2খন মেচ খেলিব এই ষ্টেডিয়ামত। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত জনাইছে এই কথা। অহা মে' মাহত অনুষ্ঠিত হ'ব এই 2খন মেচ। পৰৱৰ্তী খবৰ পবিত্ৰ ৰমজান মাহত দেশৰ কোটি কোটি মুছলমানলৈ আহিল ভাল খবৰ। ৰমজান মাহৰ পাছতে আৰম্ভ হ'ব অযোধ্যাৰ মছজিদ নিৰ্মাণৰ কাম। কি অত্যাধুনিক সুবিধা থাকিব এই মছজিদত চাওঁ আহক। পবিত্ৰ ৰমজান মাহত দেশৰ কোটি কোটি মুছলমানলৈ আহিল ভাল খবৰ।
ৰমজানৰ পাছতে আৰম্ভ হ'ব অযোধ্যাৰ মছজিদ নিৰ্মাণৰ কাম। তাজমহলতকৈও আটকধুনীয়া মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যনে সদৰি কৰিছে এই কথা। আৰু ইতিমধ্যে মক্কাৰ পৰা মছজিদ নিৰ্মাণৰ বাবে অনা হৈছে এই পবিত্ৰ ইটা। এই ইটাৰে আৰম্ভণি কৰা হ'ব মছজিদৰ নিৰ্মাণ কাৰ্য। মছজিদৰ নাম ৰখা হ'ব মহম্মদ বিন আব্দুল্লাহ মছজিদ। 5 একর ভূমিত নিৰ্মাণ হ'ব অযোধ্যাৰ এই মছজিদটো। ইছলামিক সভ্যতাৰ ইতিহাসত কীৰ্তি হৈ ৰ'ব ধানিপুৰৰ এই মছজিদ। এই মছজিদত থাকিব বিশ্বৰ সৰ্ববৃহৎ কোৰাণ। মছজিদৰ ইটাত লিখা থাকিব কোৰাণৰ বাণী। আৰু মছজিদ চৌহদত থাকিব কেঞ্চাৰ হাস্পাতাল, ডেণ্টেল কলেজ। মছজিদত প্ৰথম নামাজ আদায় কৰিব মক্কাৰ ইমাম আব্দুল ৰহমানে। আৰু মছজিদ চৌহদত থাকিব সাৰ্বজনীন পাকঘৰ, গ্ৰন্থাগাৰ আৰু গৱেষণা কেন্দ্ৰ। লগতে মছজিদ চৌহদত থকা হাস্পাতালত হিন্দু মুছলমান সকলোৰে চিকিৎসা হ'ব সম্পূৰ্ণ বিনামূলীয়া। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অঞ্জন বৰাৰ বিজেপিত যোগদান। উল্লেখযোগ্য যে 2021 বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল অঞ্জন বৰা। পৰৱৰ্তী খবৰ, বিলাসীপাৰা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। 15 বছৰ পূৰ্বে ৰাজপথত জঘন্য হত্যাকাণ্ড সংঘটিত কৰা ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি, লগতে 10,000 টকাৰ জৰিমনা আদালতৰ। 15 বছৰৰ পিছত অৱশেষত ন্যায় পালে অৰুণ ৰায় আৰু অনিতা ৰায়ে। অৰুণ আৰু অনিতাৰ হত্যাকাৰী ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা। উল্লেখযোগ্য যে 2009 চনত ৰাতুল ৰায়ে নৃশংসভাৱে হত্যা কৰিছিল অৰুণ আৰু অনিতাক। আৰু ঘটনা সন্দৰ্ভত চাপৰ থানাত গোচৰ দিছিল ভুক্তভোগীৰ পৰিয়ালে। আৰু অৱশেষত 15 বছৰৰ মূৰত মহামান্য আদালতে দিলে এই গুৰুত্বপূৰ্ণ ৰায়দান। 15 বছৰৰ পিছত ন্যায় পালে অৰুণ ৰায় আৰু অনিতা ৰায়ে। অৰুণ আৰু অনিতাৰ হত্যাকাৰী ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা আদালতৰ। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ এইবাৰ অসমলৈ আহিব আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব। অহা 23 মাৰ্চত ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ আহিব দিল্লীৰ শিক্ষামন্ত্ৰী তথা জ্যেষ্ঠ আপ নেত্ৰী আতিশী মাৰ্লেনা।